Hey guys, বহুত দিন হৈ গ'ল মোৰ মাতটো ভাঙি আছে। আজি 4 মাহ মানেই হ'ল। চৰ্দিও হয়, কাহো হৈ থাকে। চৰ্দি যদি আজি হৈছে, কালি হ'ব কাহ। কাহি লেবেজান দিছোঁ। কিন্তু ডক্টৰক ট্ৰিটমেণ্ট কৰিছোঁ, ডক্টৰকো দেখাইছোঁ। নেদেখুৱা নহয়। দৰৱ পাতি খায়ো কি হৈছে, মাতটো মোৰ ওলোৱা নাই। কিন্তু ডক্টৰে এতিয়া কৈছে যে আপুনি বাইদেউ অকলে গাৰ্গল কৰক, একো দৰৱ নাখাব। দৰৱৰ কোৰ্চটো মই দি দিলোঁ, কিন্তু এতিয়া আপুনি গাৰ্গল কৰক। গাৰ্গল কৰিলে পাহৰি থকা হয়। তাতে বেটাৰ পৰীক্ষাও পালেহি। আপোনালোক সকলোৰে পৰা দোৱা বিচাৰিছোঁ। তাইৰো গাটো ভাল নাই। 23 আৰু 24 দুটা ছেশ্যন তাতে বহুত বেছি গা ভাল নাইকিয়া হ'লে এটা সৰু বেমাৰ হয়, কিন্তু তাতে ডাঙৰ হৈ যায়। এতিয়া স্কিন প্ৰব্লেম হৈছে। স্কিন প্ৰব্লেম মানে এটা ডাঙৰ বিফুৰা উঠি আছে। এতিয়া পৰহি আছে ইংলিছ, আৰু তাই এতিয়া দুটাকে বিফুৰা উঠিছে। মই চিৰতাও খুৱাইছোঁ, চাফিও খুৱাইছোঁ, হালধিও খুৱাইছোঁ, বাদ বাকী বইল খাই আছে তাই। কিন্তু তথাপিতো একেবাৰে ভাল হৈ যোৱা নাই। আৰু আজি মোক এজনে ক'লে যে তাইক পেলুৰ দৰৱ খুৱাব লাগে, আৰু সেইকাৰণে আজি গৈ ডক্টৰৰ ওচৰৰ পৰা শিমলুগুৰি গ'লোঁ। মই ফাৰ্মাচীখনত য'ৰ পৰা দৰৱ লওঁ, তাইৰ এটা টনিক আৰু পেলুৰ কাৰণে যিটো টেবলেট ল'ব লাগে, সেই টেবলেট লৈ আনিছোঁ। আৰু আজি ৰাতি খুৱাম। আৰু আপোনালোকে সকলোৱে দোৱা আশীৰ্বাদ কৰিব। প্ৰকৃতাই পৰীক্ষা। মই মাকে আপোনালোকক কৈছোঁ, আপোনালোকৰ দোৱাৰ বৰকতত তাইৰ পৰীক্ষা ভাল হ'ব। নিশ্চয় আপোনালোকে দোৱা কৰিব।